কামৰূপ আৰু গোৱালপাৰাত বনাঞ্চলত ভূমিৰ অধিগ্ৰহণ কৰাৰ কাৰণে লাহে লাহে আমাৰ জনজাতীয় লোকসকলে ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ দুইটাই হেৰুৱাই পেলাইছিল। এইবাৰ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে তেখেতৰ প্ৰচেষ্টাত বকো, দুধনৈ আৰু গোৱালপাৰা পশ্চিম তিনিটাকৈ সমষ্টি জনজাতীয় লোকসকলৰ কাৰণে সংৰক্ষণ কৰাত আমি সফল হৈছো। আজি আমাৰ বকো, দুধনৈ আৰু গোৱালপাৰা পশ্চিম এই অঞ্চলবিলাকত এসময়ত জনজাতীয় লোকসকলে বাস কৰিছিল, কিন্তু আজি আমাৰ ডেমোগ্ৰাফিৰ ইমানেই পৰিৱৰ্তন হৈছে, লাহে লাহে আমাৰ জনজাতীয় লোকসকল আৰু আমাৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘিষ্ঠলৈ ৰূপান্তৰ হৈছে। তাৰ কাৰণ হৈছে বান ভাঙা, নদী ভাঙা, এই বিভিন্ন কথাৰে আমাৰ মাটিবিলাক তেখেতসকলে দখল কৰিলে আৰু আমি দখল কৰাৰ বাবে সুযোগ প্ৰদান কৰিলো। মই এটাই অনুৰোধ কৰিম যে আমি ভূমিৰ পট্টা পাইছো, তাতে আমি সন্তুষ্ট নাথাকি আমাৰ ওচৰে পাজৰে বনাঞ্চলত কোনো যাতে নতুন সন্দেহযুক্ত লোক আহি আমাৰ মাটি দখল কৰিব নোৱাৰে, তাৰ কাৰণেও আপোনালোক সাৱধান নিশ্চিতভাৱে হ'ব লাগিব।